সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 7 বজালৈ 13 ঘণ্টীয়া অনশন কাৰ্যসূচীত বহি আছোঁ। ইয়াৰ লগে লগে চৰকাৰৰ যি কেবিনেটৰ সিদ্ধান্ত, এই সিদ্ধান্তৰ আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ লগে লগে মাতৃভাষা মাতৃদুগ্ধৰ লগত মিলাব পাৰি। গতিকে এটা শিশু যেনেকৈ মাতৃদুগ্ধ অবিহনে অপৰিপুষ্ট নহয়, ইয়াৰ লগে লগে মাতৃভাষাক বাদ দি এটা শিশু শৈক্ষিক পৰিপুষ্ট নহয়। গতিকে আমি এই কেবিনেট যি সিদ্ধান্ত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কেবিনেটে যি সিদ্ধান্ত ল'লে, এই সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই চেগতে এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছোঁ, এই কেবিনেট যি সিদ্ধান্ত, এই সিদ্ধান্ত যদি বাতিল নকৰে, পৰৱৰ্তী সময়ত আমি ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন গঢ়িবলৈ বাধ্য হ'ম। ইয়াৰ লগে লগে অসমত আহি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কৈছে যে ডক্টৰ আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম অসমীয়াত পঢ়াব পাৰি। গতিকে তাৰ পিছত এনেকুৱা হঠকাৰী সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। ইয়াৰ লগে লগে আমি ইংৰাজী বিৰোধী নহয়, সদৌ অসম ছাত্ৰ সন্থা ইংৰাজী বিৰোধী নহয়। মন্ত্ৰী আমলাৰ ল'ৰা ছোৱালী যি সুবিধাত ল'ৰা ছোৱালীক পঢ়ুৱাই আছে, সেই সম সুবিধা আমাৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহতো দিব লাগে। ইয়াৰ লগে লগে এই যি চৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ লগে লগে এই প্ৰতিবাদস্থলীৰ পৰা আমি পুনৰবাৰ দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই কেবিনেট সিদ্ধান্ত বাতিল কৰক, অন্যথা আমি ইয়াতকৈও গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি